গাইস হঠাৎ মানে পথাৰত আহি গছ এজোপাৰ তলতে মোৰ বাইকখন ৰখাই থাকোঁতে কিছুমান হাৰ্ডি দেখা পালোঁ। কিহৰ হাৰ্ডি নাজানো দেই, ভয় লাগি গৈছিলে পুৰা। গছৰ গুৰি তেনেকৈ মানে যেটো মানুহ হ'লে এইটো নৰকংকাল বুলি কয়, আৰু এতিয়া এইটো বৰ্তমান মই দেখি ভয় খাই গৈছিলোঁ, কিন্তু চালোঁ গৰুৰ হাৰ্ডি, মানে গৰু মৰিলে চাগে, আৰু চৰাই চিৰিকটিয়ে খাই সগুনে খাই মেলি মানে হাৰ্ডিটো থৈ গৈছে। কুকুৰ চুকুৰ কিবা কিবি খালে চাগে। গছজোপাৰ গুৰিত এনেকৈ মানে হাৰ্ডি আছে, পুৰা ভয় লাগি গ'ল গছজোপাৰ গুৰিত দেখি, আৰু এইফালে পথাৰৰ মাজতো পৰি আছে ইয়াত। চ' হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল ডি কে বিজয়লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এজোপা ধুনীয়া গছৰ তলত পুৱাই একদম মুকলি হাৱা খাই আছোঁ, আৰু এই হাৱাটো খাইছোঁ ক'ত জানেনে আপোনালোকে? আমাৰ পথাৰত। এইখন হৈছে পথাৰ। আৰু বিশেষ ভিডিঅ'টো বনাবলৈ লোৱাৰ কাৰণ এটা আছে, মানে কাৰণটো কি আৰু অনুভৱ কৰিলোঁ। এই অনুভৱ কৰাৰ কথাখিনি ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ' এটা বনাওঁ, আৰু আপোনালোকেও চাওক। মানে আমাৰ পথাৰখন বৰ্তমান বিহুৰ আজিকালি মানে বিহুৰ আগতে ধান গজি মানুহবিলাকে গৰু গা ধুৱাবলৈ আহোঁতে দীঘলতি মাখিলতি গৰু গা ধুৱাবলৈ আহোঁতেই মানে সেই পথাৰত গুজি থৈ যায়। মানে দীঘলতি মাখিলতি গুজি থৈ যোৱা এটা কিবা নিয়ম আছে যে বিহুৰ, আমি বিশেষ নাজানিলেও আৰু কৰোঁ আগতে, মনত আছে কিন্তু অকণমানকৈ সৰুতে। আৰু এতিয়া সেইটো পৰিৱেশ বৰ্তমান নোহোৱাই হ'ল। আৰু বিহুৰ পাছত মানুহবিলাকে এতিয়া ধান সিঁচিছে, ট্ৰেক্টৰে হাল বাই গৈছে, এবাৰ বাই থৈছিলে, তাৰপাছত আকৌ সিঁচিছে, আকৌ বাই থৈ গুচি গৈছে। কিন্তু আগৰ নিচিনাকৈ মানে গৰুৰে বাই তাৰপাছত মানে মানুহ উঠি মৈ দিয়ে যে, সেই বস্তুটো বা বৰ্তমান দেখিবলৈ একেবাৰে নাই হ'ল। আৰু বিশেষ মানে যিটো আমাৰ পথাৰখনৰ কাণতে মই উঠি লৈছোঁ অকণমান, পথাৰখনৰ মানে কাণতে যিটো মাথাউৰি আছিলে, সেই মাথাউৰিটো দেখিছে দূৰত এটা মুকলি এটা মাথাউৰি। বৰ্তমান এই মাথাউৰিটোৰ ওপৰত হ'বলৈ গৈ আছে টুলেনযুক্ত এটা হাইৱে, আৰু এটা পকী ৰাস্তা, একদম ধুনীয়া পকী ৰাস্তা। জামুগুৰিৰ পৰা আৰম্ভ হৈছে ৰাস্তাটো। জামুগুৰিৰ পৰা আপোনালোকে এইভাগে আহি এইফালে বাসুদেৱ মন্দিৰলৈ যাব পাৰিব, আৰু মাজুলীলৈকে যাব পৰা এটা টুলেনযুক্ত ধুনীয়া ৰাস্তা বনি আছে। কিন্তু বেয়া লগা কথা এটাই, মানে ৰাস্তাটোতো দৰকাৰী, বেয়া পোৱা নাই কথাটো, কিন্তু ভাল পাম যেতিয়া ৰাস্তাটোৰ কাণত মই ভবা কথাখিনি হৈ পৰিব। মানে ৰাস্তাটোৰ আগতে মাথাউৰিটো আমি ইয়াৰ পৰা দেখা নাছিলোঁ। মানে কেলৈ দেখা নাছিলোঁ? বহুত গছ আছিলে মাথাউৰিৰ কাণত, বহুত ডাঙৰ ধুনীয়া গছ আছিলে, ফল মূলৰ গছো আছিলে, আম কঁঠাল, এইফালে আপোনাৰ বগৰী, আৰু এইফালে ছাঁ দিব পৰা কিছুমান বিভিন্ন ধৰণৰ নাম নাজানো, আৰু বহুত গছ আছিলে। মাথাউৰিটো মানে দেখাই নহয়, মাথাউৰিটো ক'ত আছে বুলি ক'লে আমি অকল গছখিনিহে দেখোঁ। কিন্তু এতিয়া আঁতৰৰ পৰা ডাইৰেক্ট মাথাউৰিটো ক'ৰ পৰা ক'লৈকে আছে একদম দেখি গৈছোঁ। কেলৈ? টুলেনযুক্ত ৰাস্তাটোৰ কাৰণে সিটো ছাইডেও থকা এইটো ছাইডেও থকা গছ গোটেইখিনি প্ৰায় কাটি দিলে, আৰু একে মুকলি হৈ পৰিল। পথাৰৰ কাণত যিকেইটা মানে বহা আছিলে, বহাকেইটা মানে একদম ৰ'দ ওলাই গ'ল, পূৰা ৰ'দ ঘাই হৈ আছে, মানে ৰ'দ পৰি আছে পূৰা, মানে ৰ'দত পূৰা, এতিয়াতো গৰম দিন আহিছে, পূৰাই ৰ'দ হ'ব। আৰু গছখিনি থাকোঁতে এটা কাৰণে ভাল আছিলে, পথাৰত মানে সিটো ছাইডে সৰিয়হ কৰে, সৰিয়হ কৰিলে ভাগৰ লাগিলে মানে অলপ গছৰ ছাঁত জীয়া, আৰু এইটো ছাইডেও খেতি বাতি কৰি মানুহবিলাকে ভাগৰ লাগিলে গছৰ ছাঁত জীয়া। এতিয়া কিন্তু সেই জীয়াব পৰা মানে সেই বস্তুখিনি নাই, গছখিনি নাই, বিশেষ একো নাই। মানে ৰাস্তাটোতো দৰকাৰী, কিন্তু ৰাস্তাৰ কৰ্তৃপক্ষই যিবিলাক ৰাস্তা বনাবৰ বাবে যিবিলাক মানে ৰাস্তা মানে ঠিকাদাৰ বুলি ক'ব লাগিব, এতিয়া ঠিকাদাৰবিলাকে যিটো ৰাস্তা কাম হাতত লয়, ইমান টকা মানে কাম হাতত লয়, আৰু সেই কোটি টকাৰ কাম বুলি ক'ব পাৰিব, কোটি টকাৰ কাম। ৰাস্তাটো যিহেতু বনি যোৱাৰ পাছত ৰাস্তাটো বনোৱাৰ নামত যিমানখিনি গছ কটা হৈ গ'ল, তাৰ সামান্য পৰিমাণ খৰচ কৰিলেই কিন্তু কাণৰ গছ ৰোপণ কৰা কাৰ্যটো হৈ যাব ৰাস্তাৰ কাণত। মানে ইমান খৰচেই নহয়, একো খৰচ নহয়। যিটো ৰাস্তা য'ৰ পৰা জ্বলে ইমান দীঘলো নহয়, ৰাস্তাটো জামুগুৰিৰ পৰা এইফালে বাসুদেৱ মন্দিৰলৈকে কিছু দূৰ ৰাস্তা, কিন্তু সেই ৰাস্তাটোৰ কাণত এতিয়া যিহেতু এজোপাও গছ নাই। কিন্তু যদি তেনেকুৱা চৰকাৰকো অনুৰোধ জনাইছোঁ, আৰু এই যি ঠিকা লৈছে তেওঁলোকে যদি সেই মাথাউৰিটোৰ কাণে যদি পুনৰ গছপুলি ৰোপণৰ কিবা ব্যৱস্থা এটা কৰে, বহুতেই ভাল লাগিব। ৰাস্তাটোৰ সৌন্দৰ্যতাটো বজাই ৰাখিব পাৰিব, আৰু প্ৰকৃতিৰ ভাৰসাম্যটো ৰক্ষা হ'ব। গতিকে আপোনালোকক মানে মই ভিডিঅ'ৰ জৰিয়তে এনেই দেখাইছোঁ, আৰু মুকলি পথাৰখনৰ সেই দৃশ্যটো দেখাইছোঁ, আৰু বহুতেই ভাল লাগিছে। গছজোপাৰ তলত মানে মইতো কিছু সময় আগতেই ঘৰত যাব লাগিছিলে, কিন্তু পথাৰৰ মাজত যেতিয়া এজোপা গছ থাকে, সেই গছজোপাৰ পৰা যিটো মুকলি মানে হাৱা, যিটো নেচাৰেল মানে একদম মিহি হাৱা, সেই হাৱাটোত মানে বান খাই গ'লোঁ। বান খাই গৈ মানে কিছু সময় ৰখি থাকিম, মানে ঘৰলৈ যাবলৈ মন যোৱা নাই, কিছু সময় ইয়াতে ৰখি আছোঁ।
আৰু ভাবিলোঁ আপোনালোককো ভিডিঅ' বনাই অকণমান দেখাওঁ বুলি। তো গাইজ বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ভাবিলোঁ পথাৰৰ মাজত আছোঁ যেতিয়া আপোনালোককো অকণমান মনোৰম পৰিৱেশৰ মানে কথাটো জনাওঁ বুলি ভিডিঅ' এটা বনালোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।